নেৰেশ্যন শিকিবলৈ হলে কি কৰিব লাগিব কিছুমান নিয়ম আছে সেই নিয়মখিনি আমি প্ৰথমতে জানিব লাগিব আজিৰ ভিডিঅ'টোত মাত্ৰ এই নিয়মখিনিহে মই মনত পেলাই দিব বিচাৰিছো এই নিয়মখিনি আমি আলোচনা কৰিম নিয়মখিনিৰ ভিতৰত কেইখনমান চাৰ্ট আছে সেই চাৰ্ট কেইখন যদি আমি কমপ্লিটলি ডিসকাস কৰিব পাৰো আৰু তাৰপিছত যদি সেইখিনি মেমৰাইজ কৰি ৰাখিব পাৰো তেতিয়াহলে কোনো চিন্তা নাই যে আমি নেৰেশ্যন যিয়ে নেৰেশ্যন দিওঁ সকলোবিলাক আমি সহজতে কি কৰিম সলিউশন কৰিব পাৰিম এতিয়া প্ৰথমতে আমি জানিব লাগিব কি কি প্ৰথমতে আমি জানিব লাগিব এটা হল যেটো সেন্টেন্স মিনিং অনুসৰি সেন্টেন্স মিনিং অনুসৰি মানে অ্যাকর্ডিং টু মিনিং মিনিং অনুসৰি আমি কি জানিব লাগিব মিনিং অনুসৰি আমি সেন্টেন্স জানিব লাগিব সেন্টেন্স কি প্ৰকাৰ কি কথা হেবিলাক আমি জানিব লাগিব নাম্বাৰ 2 টো আমি জানিব লাগিব টেন্সৰ ৰুলটো টেন্স মানে টেন্সৰ সম্পৰ্কে জানিব লাগিব মানে নেৰেশ্যনৰ ডাইৰেক্ট নেৰেশ্যনৰ প্ৰেজেন্ট ইনডেফিনিট থাকিলে এটা সেন্টেন্স ইনডাইৰেক্টত হেল কি হ'ব পাস্ট ইনডেফিনিট হ'ব তেনেকৈ এখন চাৰ্ট আছে সেই চাৰ্টখন জানিব লাগিব নাম্বাৰ 3 আমি জানিব লাগিব কনজাংশনৰ সম্পৰ্কে কনজাংশনৰ সম্পৰ্কে আমি জানিব লাগিব যে এসাৰ্টিভ সেন্টেন্সৰ বাক্য এটা ইনডাইৰেক্টলি নিতে কি কনজাংশন হ'ব ডেট হ'ব এক্সক্লেমেটৰী সেন্টেন্সৰ এটো নেৰেশ্যন এটা ডাইৰেক্ট পৰা ইনডাইৰেক্টলি নিতে ডেট হ'ব অপটেটিভৰ ডাইৰেক্ট পৰা ইনডাইৰেক্টলি নিতে ডেট কনজাংশন হ'ব কিন্তু ইম্পাৰেটিভ সেন্টেন্সত কনজাংশনটো হ'ব টু আৰু ইন্টিগ্ৰেটিভ সেন্টেন্সত হ'ব এটো কি WH যিকোনো ওয়ার্ড হ'ব WH ওয়ার্ড মানে হু হোয়াই হুইচ হাউ when where আৰু যদি ইন্টিগ্ৰেটিভ সেন্টেন্সটো অক্সিলাৰি ভাৰ্বে আৰম্ভ হয় তেতিয়াহলে এটো হ'ব কি ইফ বা হুৱেৰ হ'ব কনজাংশনৰ স্থানত সেই কথাটো আমি জানিব লাগিব 4 নম্বৰ চাৰ্টৰ নিয়মটো আমি জানিব লাগিব এখন চাৰ্ট থাকিব 4 নম্বৰখনত যে আমি ৰিপৰ্টিং ভাৰ্বৰ সম্পৰ্কে আমি জানিব লাগিব ৰিপৰ্টিং ভাৰ্ব মানে ডাইৰেক্ট নেৰেশ্যনত ইনভাৰ্টেড কমাৰ ভিতৰত যেটো সেন্টেন্স নাথাকে যেটো পাৰ্ট নাথাকে তাৰ সাবজেক্টটো কোৱা আছে ৰিপৰ্টিংৰ সাবজেক্ট আৰু তাৰ যেটো ভাৰ্বক কোৱা আছে সেইটো ৰিপৰ্টিং ভাৰ্ব সেই ৰিপৰ্টিং ভাৰ্বটো যদি পাস্ট টেন্সত থাকে তেতিয়াহলে কি হয় মানে যি টেন্সতে থাকক ৰিপৰ্টিং ভাৰ্বটো তাৰমানে সেন্টেন্স অনুসৰি চেঞ্জ হৈ যাব হে ৰিপৰ্টিং ভাৰ্ব অনুসৰি চেঞ্জ হৈ যাব সেই গতিকে প্ৰধানকৈ এই কেইখন চাৰ্ট এটা হল সেন্টেন্স কেই প্ৰকাৰৰ সেন্টেন্সৰ বিষয়ে জানিব লাগিব এসাৰ্টিভ ইম্পাৰেটিভ ইন্টাৰগেটিভ এক্সক্লেমেটৰী অপটেটিভ এই সেন্টেন্স কিটা আমি চিনি পাব লাগিব নাম্বাৰ 2 জানিব লাগিব টেন্স টু ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্টলি নিউতে টেন্সটো কেনে ধৰণে পৰিৱৰ্তন হ'ব 3 নম্বৰ জানিব লাগিব কনজাংশনৰ ব্যৱহাৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি নিউতে কেনে ধৰণে কনজাংশনৰ ব্যৱহাৰ হ'ব তাৰপিছত 4 নম্বৰ জানিব লাগিব ৰিপৰ্টিং ভাৰ্ববিলাক এসাৰ্টিভ সেন্টেন্সত ডাইৰেক্টত থাকিলে ইনডাইৰেক্টলি নিউতে হেতু কিনো ৰিপৰ্টিং ভাৰ্ব হ'ব সেই কথা কিটা আমি জানিব লাগিব এতিয়া আমি প্ৰথমতে ডিসকাশন কৰিম সেন্টেন্সৰ কথাটো আমি প্ৰথমতে ডিসকাশন কৰিম এটা সেন্টেন্স অৰ্থ অনুসৰি কেই প্ৰকাৰ হ'ল 5 প্ৰকাৰ প্ৰথমটো আমি চালো কি প্ৰথমটোত আহিলে এসাৰ্টিভ এটো বৰ্ণনামূলক বাক্য তোমাকে জানাই এসাৰ্টিভ সেন্টেন্সৰ উদাহৰণটো কি হ'ব আমি উদাহৰণ হিচাপে দিলে I am reading মই পঢ়ি আছো এনেকুৱা he can do it এইবিলাক হল এসাৰ্টিভ সেন্টেন্স যি সেন্টেন্সত কিবা এটা বৰ্ণনা কৰা বুজায় সেইটো হৈছে এসাৰ্টিভ সেন্টেন্স তে এসাৰ্টিভ সেন্টেন্সৰ সেন্টেন্স প্যাটাৰ্নটো কি হ'ব প্ৰথমতে থাকিব সাবজেক্ট তাৰপিছত থাকিব ভাৰ্ব তাৰপিছত থাকিব অবজেক্ট তাৰপিছত শেষত থাকিব এটা ফুল ষ্টপ এটো সাবজেক্ট আছে এই দুইটা ভাৰ্ব আছে এটো সাবজেক্ট আছে এটো ভাৰ্ব আছে আৰু এটো অবজেক্ট আছে ইয়াৰ সাবজেক্ট ভাৰ্ব অবজেক্ট আছে ইয়াৰ কিন্তু সাবজেক্ট আৰু ভাৰ্বে আছে বাকি না থাকে বাকি সাবজেক্টত কি ৰাসনাহত কি থাকে সাবজেক্ট থাকে ভাৰ্ব থাকে অবজেক্ট থাকে কমপ্লিমেন্ট থাকে এজেন্ট থাকে তো থাকে মানে প্ৰতিটো বাক্যতে থাকিব লাগিব কথা নাই গতিকে মই যাওঁ বুলি কোৱাৰ লগে আই গো হে হ'ব তাৰ আকৌ অবজেক্ট এটা অহা নাই নাই গতিকে এনেকুৱা ধৰণে আৰম্ভ হয় যদি এইটো প্যাটাৰ্ণত আৰম্ভ হয় প্ৰথমতে সাবজেক্ট তাৰপৰা ভাৰ্ব
তাৰপিছত যদি অবজেক্ট আহে শেষত ফুল ষ্টপ থাকে সেইটো হ'ল assertive sentence গতিকে আমি নেৰেশন চেঞ্জ কৰোতে ডাইৰেক্ট নেৰেশনত থকা সেন্টেন্সটো কি সেন্টেন্স সেই কথা প্ৰথম জানিব লাগিব সেইকাৰণে আমি সেন্টেন্সৰ ডিসকাশন কৰিছো তাৰপিছত 2 নম্বৰ সেন্টেন্সটো হ'ল ইন্টাৰোগেটিভ ইন্টাৰোগেটিভটো প্ৰশ্নসূচক বা কুৱেশ্যন সেন্টেন্স যি সেন্টেন্সৰ যোগেদি আমি প্ৰশ্ন কৰো বা প্ৰশ্ন কৰো সেইটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স উদাহৰণ দিলো হু আৰ ইউ আপুনি কোন বা তুমি কোন সেইটো কৈছে নেক্সট আহিলে কি আৰ ইউ well তোমাৰ ভাল নাই এইটো খুলিছে ওকে এইটো আহিলে অক্সিলাৰি ভাবে আৰম্ভ হ'ল এইটো আকৌ ডব্লিউ ওৰ্ডাৰেহে আৰম্ভ হ'ল গতিকে ডাইৰেক্ট নেৰেশনত এইটো যেতিয়া নিম ডব্লিউ হু আৰ ইউ যদি আমি ইনডাইৰেক্ট নেৰেশনলৈ নিম তেতিয়াহ'লে কনজাংশন এক্সট্ৰাকে নালাগে এই হুটোৱে হৈ যাব যদিহে আকৌ অক্সিলাৰি ভাব আৰটোহে আছে আৰটোৰ ক্ষেত্ৰত যদি আমি ডাইৰেক্ট বা ইনডাইৰেক্টলৈ নিম তেতিয়া আকৌ ইয়াত কনজাংশন ইয়াৰ আগত কি হ'ব ইফ বা হু এডাৰ এটা যোগ হ'ব হেডু এতিয়া আহিলে ইন্টাৰোগেটিভ সেন্টেন্স assertive সেন্টেন্স এটা হ'ল ইয়াৰ পাছত আমি ডিসকাশন কৰিম ইম্পাৰেটিভ সেন্টেন্স আৰু এতিয়া ইয়াত কি আহিলে প্ৰথমতে এটা ভাৰ্ব থাকিব সেন্টেন্স ৰিটাৰ্ণটো ভাৰ্ব থাকিলে তাৰপিছত সাবজেক্ট থাকিলে আকৌ কেতিয়াবা ভাৰ্বো থাকিব পাৰে বা অন্যান্য থাকিব পাৰে আৰু শেষত এটা কুৱেশ্যন মাৰ্ক থাকিব তে ইন্টাৰোগেটিভ সেন্টেন্স চিনিব বলে তেনে সহজ কাৰণ শেষত কুৱেশ্যন মাৰ্ক এটা থাকিবই প্ৰথমে ডব্লিউ ওৰ্ডে থাকিব অক্সিলাৰি ভাৰ্বে থাকক সেইটো থাকিব লগতে শেষত এটা কুৱেশ্যন মাৰ্ক থাকিব তে কুৱেশ্যন মাৰ্ক ডাল থাকিলে আমি গম পাও যে এইটো ইন্টাৰোগেটিভ সেন্টেন্স ইয়াৰ পাছত আহিলে অপাৰেটিভ সেন্টেন্স বা ইম্পাৰেটিভটো আমি লিখিব পাৰোঁ ইম্পাৰেটিভ সেন্টেন্স আহিলে ইম্পাৰেটিভ তে ইম্পাৰেটিভটো আমি জানো যে ইম্পাৰেটিভ মানে হৈছে যি বাক্যই কিবা এটা অনুৰোধ কৰা বুজায় কিবা এটা আদেশ কৰা বুজায় অনুৰোধ বা আদেশ কৰাটো বুজালে হৈছে ইম্পাৰেটিভ সেন্টেন্স গতিকে ইম্পাৰেটিভ সেন্টেন্সত আমি ভাৰ্বটো প্ৰথমতে লিখো গো দেয়াৰ তালৈ যোৱা বা প্লিজ কাম হিয়াৰ অনুগ্ৰহ কৰি ইয়ালৈ আহাচোন প্লিজ কাম হিয়াৰ ইম্পাৰেটিভ সেন্টেন্সৰ এটা বৈশিষ্ট্য গলো যে ভাৰ্বেৰে আৰম্ভ হয় ইম্পাৰেটিভ সেন্টেন্সৰ ভাৰ্বেৰে আৰম্ভ হয় কেতিয়াবা এনেকুৱা ইন্টাৰজেকশন অৰ্ডাৰো আৰম্ভ হ'ব পাৰে ইয়াৰ আদেশ কৰা বুজালে আকৌ ইফালে সেন্টেন্সটো অনুৰোধ কৰা বুজালে গতিকে এনেকুৱা সেন্টেন্স যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিম তেতিয়া কনজাংশনৰ ঠাইত টু হে হ'ব কনজাংশনৰ ঠাইত টু হ'ব ডেট ডব্লিউএছ ওৰ্ড এইবিলাক একো নহয় টু হে হ'ব ডিটো আহিলে আমাৰ কি এতিয়া এক্সক্লেমেটৰী এক্সক্লেমেটৰী সেন্টেন্সটো আমি কি জানো এক্সক্লেমেটৰী মানে হৈছে আশ্চৰ্যসূচক বাক্য যাৰ যোগেদি আমি আশ্চৰ্য প্ৰকাশ কৰা বুজাও আশ্চৰ্য প্ৰকাশ কৰাত গতিকে কি হ'ব আশ্চৰ্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত এলাস আই এম আননান এনেকে কৈছে এলাস আই এম আননান বুলি কৈছে মোৰ সৰ্বনাশ হ'ল আমি কেনেকৈ চিনিবা যে শেষত এনেকুৱা ধৰণৰ এক্সক্লেমেশ্যন মাৰ্ক এটা থাকে আকৌ ইন্টাৰজেকশন ৱৰ্ড ইয়াতো থাকে এলাসটো ইয়াত যেনেকৈ প্লিজটো আছে তেনেকৈ ইয়াত আছে কিন্তু ইয়াৰ ইন্টাৰোগেটিভ সেন্টেন্সৰ কথা ইয়াত সুন্দৰকৈ আমি চিনি পাব পাৰোঁ এই চিনটো থকাৰ কাৰণে এই চিনটো থাকিলে আমি গম পাম যে এইটো বা এনেকুৱা এলাস হুৰে এনেকুৱা ধৰণে এলাসটো দুখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে হুৰেটো আনন্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে ও এনে ও গত এনেকৈ আমি ব্যৱহাৰ কৰোঁ ওটো এনেকুৱা ধৰণৰ ইন্টাৰজেকশন ৱৰ্ড এইবিলাক আছে তেতিয়া কি হয় এই ক্ষেত্ৰত কি হয় আমি কি কৰিব লাগে কনজাংশনটো ইয়াত ডেট আহিলে ডেটটো ব্যৱহাৰ কৰিব লাগিব 5 নম্বৰ সেন্টেন্সটো হ'ল অপটেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্সটো আমাৰ কি হৈছে ইচ্ছাসূচক
ইচ্ছাসূচক বাক্য এনেকে আমি ইচ্ছাসূচক বাক্যটো আমি কুৱেশ্যন সেন্টেন্সৰ নিচিনা লাগে কোনো কুৱেশ্যন নহয় কেনেকে উদাহৰণ দিলো মে ইউ লিভ লং মে ইউ লিভ লং যে তুমি দীৰ্ঘজীৱী হোৱা এনেকে আয়ুষ্মান হোৱা এনেকে যে হিন্দীত মে ইউ লিভ লং এনেধৰণে কেতিয়াবা কি হয় এডজেক্টিভেৰে আৰম্ভ কৰো আমি মেটো নাথাকে যেনেকে হেপী নিউ ইয়াৰ গোটেইকেইটা বফলাই দি দিয়ে আচলতে এইটো এটা কি বাক্য হয় কিন্তু ইয়াত ভাৰ্ব বিলাক উজ্জ্বল হৈ আছে চাইনে আছে হেপী বাৰ্থডে টু ইউ সেইবিলাক অপটেটিভ সেন্টেন্স এইটো হেপী নিউ ইয়াৰটো আমি ফুল সেন্টেন্স লিখিলে কেনেকে লিখিম যে তুমি এটা সুখৰ নতুন বছৰ পোৱা বুলি কৈছে মে ইউ have a happy new year. May you have a happy new year. তেনেকে বাৰ্থডে হলে may you have a happy birthday. গতিকে তেনেধৰণে আমি ফুল সেন্টেন্স যেনিবা নিলিখো নিলিখিলে আমি কি কৰো ডাইৰেক্ট এইখন লিখি থৈ দিওঁ হেপী নিউ ইয়াৰ সেইখন লিখি থৈ দিওঁ সেইকাৰণে এইটো এটা ফ্ৰেজৰ নিচিনা হৈ থাকে কিন্তু এটা কি হৈছে ই এটা বাক্য হয় এইটো ফ্ৰেজ নহয় এইটো কি হৈছে ই এটা বাক্য হয় কেতিয়াবা মেটো থাকিব আৰু কেতিয়াবা মেটো নাথাকিব গতিকে এনেকে অপটেটিভ থাকিলে কিন্তু কনজাংশনটো বেয়া হয় 2 নম্বৰ নিয়মটো আহিলে টেন্স টেন্সৰ ক্ষেত্ৰত কি হ'ব ডাইৰেক্ট নেৰেশ্যনত টেন্সটো যদি প্ৰেজেন্ট ইনডেফিনিটত থাকে ইনডাইৰেক্ট নেৰেশ্যন কি হ'ব পাষ্ট ইনডেফিনিটত যাব তেনেকুৱা উদাহৰণ হিচাপে দি দিছো ডাইৰেক্ট নেৰেশ্যন বুলি লিখি দিছো ডাইৰেক্টত আছে ডাইৰেক্টত এইটো কৈ ফাল ইনডাইৰেক্টত আছে ইনডাইৰেক্টত আছে ডাইৰেক্টত যদি প্ৰেজেন্ট ইনডেফিনিটত থাকে প্ৰেজেন্ট ইনডেফিনিট ইনডাইৰেক্ট লাগিলে পাষ্ট ইনডেফিনিট ইনডেফিনিটটো শৰ্টকে ইন বুলি লিখি দিছো প্ৰেজেন্ট কন্টিনিউয়াসটো আকৌ প্ৰেজেন্ট কন্ট বুলি লিখি থৈছো তাৰপিছত আকৌ প্ৰেজেন্ট পাৰফেক্টটো পাষ্ট পাৰফেক্ট তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো আকৌ হ'ব past perfect continuous তাৰপিছত আকৌ past indefinite to past perfect and ধৰণে past indefinite to past perfect হ'ব present indefinite to past indefinite হ'ব present continuous to past continuous হ'ব present perfect to past perfect ho present perfect continuous tense to past perfect continuous ho past indefinite to ago past perfect hobo kinu eta kotha mon rakhibo lagibo direct narration or pai direct narration need that je jetia hai reporting verb to past tense ot thake tetia hai kintu tense or poriborton hobo নহলে present indefinite to present indefinite হৈ থাকিব past indefinite to past indefinite হৈ থাকিব present continuous to present continuous হৈ থাকিব tense or কোনো পরিবর্তন নহয় যদি ৰিপৰ্টিং ভাবটো পাষ্ট টেন্সত থাকে তেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি এইখিনি পৰিৱৰ্তন হয় কিন্তু কনজাংশনৰ ক্ষেত্ৰত যদি চেঞ্জ হ'ব ৰিপৰ্টিং ভাবৰ ক্ষেত্ৰত যদি চেঞ্জ হ'ব হেতু কিন্তু কি হয় ৰিপৰ্টিং ভাবটো টেন্সটো প্ৰেজেন্ট পাষ্ট এইটো কোনো বিচাৰ নহয় মাত্ৰ টেন্সৰ পৰিৱৰ্তনৰ ক্ষেত্ৰতে এই কথাটো মনত ৰাখিব লাগিব যদি ৰিপৰ্টিং ভাবটো প্ৰেজেন্ট বা ফিউচাৰ থাকে তেতিয়া টেন্সৰ এই বামফালৰ পৰা সোঁফালে নিলে মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি টেন্সৰ কোনো পৰিৱৰ্তন নহয় Next one is past continuous. এফালে যদি past continuous থাকে past continuous তেতিয়া হলে ইনডাইৰেক্টলি কি হ'ব past perfect continuous past perfect continuous আকৌ যদি ডাইৰেক্টত past perfect থাকে past perfect
তেতিয়া ইনডাইৰেক্টত কোনো ধৰণৰ পৰিৱৰ্তন নহয় নো চেঞ্জ মানে পাষ্ট পাৰফেক্ট হৈ থাকিব ঠিক তেনেহলে আকৌ পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স থাকিলে পাষ্ট পাৰফেক্ট কন্টিনিউয়াস থাকিলে ইয়াৰ আকৌ নো চেঞ্জ হ'ব এই দুটাৰ কিন্তু কোনো পৰিৱৰ্তন নহয় ৰিপোৰ্টিং ভাৰ্ব যিয়ে নহওক প্ৰেজেন্টতে থাকক বা পাষ্টতে থাকক ডাইৰেক্টত যদি উইল বা শ্যাল থাকে উইল শ্যাল যেতিয়া হলে ইয়াত ইনডাইৰেক্টত কি হ'ব অকল উড হে হ'ব ওয়া টেন্সৰ নিয়মটো এইটোৱে টেন্সৰ নিয়ম আমি এইখিনিয়ে জানিবলগীয়া আছে টেন্সৰ যিখন চাৰ্ট এইখনে আৰু ইয়াৰ পাছত আমি বাকি এখন চাৰ্ট ডিসকাস কৰিম এ 3 নম্বৰ আহিলে কেনে ধৰণে ৰিপোৰ্টিং ভাৰ্বৰ পৰিৱৰ্তন হয় ৰিপোৰ্টিং কনজাংশনটো কৈ লৈছো কনজাংশন কেনেকে হয় কনজাংশনৰ পৰিৱৰ্তন কেনেকে বা কনজাংশন কেনে ধৰণে ব্যৱহাৰ হয় ৰিলেচনত এইটো আমি ডিসকাস কৰিম ডাইৰেক্টটো কনজাংশন নাথাকে গতিকে আমি ইনডাইৰেক্টলি এটা কি কনজাংশন হ'ব সেই কথাটো মানে ইনডাইৰেক্টলি এটা কি কনজাংশন হ'ব সেইটো আমি ডিসকাস কৰিম যদি ডাইৰেক্টৰ অ্যাসাৰ্টিভ সেন্টেন্স হয় তেতিয়া কনজাংশনটো মই দি মানে কৈছোৱে অ্যাসাৰ্টিভ হলে কনজাংশনটো তেতিয়া ডেড হ'ব ইনডাইৰেক্টত আকৌ ইম্পাৰেটিভ হলে কনজাংশনটো হ'ব টু আকৌ ইন্টাৰগেটিভ হলে ইন্টারোগেটিভ হলে WH ওয়ার্ড WH ওয়ার্ডস WH ওয়ার্ডস লা কি কি হু হোয়াই হুইচ হাউ when where where হেবিলা WH ওয়ার্ড ব্যবহার হ'ব তাৰপিছত এক্সক্লেমেটৰি হলে এক্সক্লেমেটৰি যদি থাকে ডাইৰেক্ট নেৰেশনত তেতিয়া ইনডাইৰেক্টত হ'ব ডেট অপটেটিভ হলো ডেট থাকে অপটেটিভ সেন্টেন্স মই কৈছো আয়ুষ্মান ভৱ বুলি যায় কয় হেবিলা মে ইউ লিভ লং হ্যাপি বাৰ্থডে টু ইউ তেনেকুৱা ধৰণৰ গতিকে এইবিলাক ডাইৰেক্টত যদি থাকে ইনডাইৰেক্টত ডেট হ'ব WH ওয়ার্ড বা টু মাত্ৰ অ্যাসাৰ্টিভ এক্সক্লেমেটৰি অপটেটিভ এই তিনটাত কিন্তু ডেট হয় ইন্টাৰগেটিভত WH ওয়ার্ড আৰু ইম্পাৰেটিভত টু গতিকে ইম্পাৰেটিভ সেন্টেন্সটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি ইনতে কনজাংশন বিচাৰি মাথা মাৰি থাকিব নালাগে ডাইৰেক্ট টু টু ব্যৱহাৰ হ'ব ইয়াৰ প্ৰশ্ন নিয়মটো আহিলে কি 4 নম্বৰটো ৰিপোৰ্টিং ভাৰ্বটো কিহত থাকিলে কথা কৈছো ৰিপোৰ্টিং ভাৰ্ব আধানা পাস্ট টেন্সত থাকিলেহে এই পৰিৱৰ্তনখিনি হয় প্ৰেজেন্ট টেন্সত থাকিলেও পৰিৱৰ্তন হয় কিন্তু পৰিৱৰ্তনটো কম হয় ৰিপোৰ্টিং ভাৰ্ব আছে সেই ডাইৰেক্টত সেই আছে এটা ইনডাইৰেক্টত কি হ'ব অ্যাসাৰ্টিভ সেন্টেন্সত থাকিলে অ্যাসাৰ্টিভ যদি হয় দা ৰিপোৰ্টিং ভাৰ্ব সেইটো কি হ'ব পাৰে সেই হৈও থাকিব পাৰে সেই টু হৈ থাকিব পাৰে টলু হ'ব পাৰে কেলে কিটা হ'ব সেইটো ডিসকাস কৰিম পিছত কেতিয়া যেতিয়া আমি নেৰেশনৰ এক্সাৰসাইজ বিলাক কৰিম নেৰেশনৰ এক্সাৰসাইজ বিলাক কৰোঁতে আমি ডিসকাস কৰি থাকিম সেইটো ভাবিব নালাগে যে নেৰেশনৰ নিয়মকিটা কামাখনতো আছে গতিকে এইবোৰ কি লেখা আছে ডাইৰেক্ট নেৰেশনৰ এক্সাৰসাইজ সেইটো নহয় মানে তোমালোকক কিছুমানে নেৰেশনটো জানা ভালকে কিছুমানে একেবাৰে নাজানে নহয় গতিকে সিহঁতৰ কাৰণে চিন্তা কৰি নিয়মখিনি ডিসকাস কৰিব লাগিব তাৰপিছত আকৌ এক্সাৰসাইজলৈ গৈ থাকিব লাগে সিম্পলৰ পৰা কমপ্লেক্সলৈ গৈ থাকিব এটা লবা গৈ একদম আকাশ পাই যাব হিমালয় গতিকে অ্যাসাৰ্টিভ সেইটো হ'ল টল হ'ল তাৰপিছত আহিলে ইম্পাৰেটিভত কি হ'ব ইম্পাৰেটিভত আক্স আহিব পাৰে কিবা এটা কৈছে অৰ্ডাৰ দিয়াও হ'ব পাৰে অৰ্ডাৰ হ'ব পাৰে ৰিকুৱেষ্টেড হ'ব পাৰে ৰিকুৱেষ্টেড এই সেইটো মানে এইবিলাকলৈ ৰূপান্তৰ হ'ব ৰিকুৱেষ্টেড হ'ব পাৰে বা সাজেষ্টেড হ'ব পাৰে হেনেকুৱা ধৰণৰ বহুত আছে তাৰপিছত এইকেইটা বেছিকে চলাই থাকিলে এইকেইটাকে মই দিলো ইন্টাৰগেটিভ আহিলে আকৌ ইন্টাৰগেটিভত কি হ'ব ৰিপোৰ্টিং ভাৰ্ব বিলাক আক্স হ'ব পাৰে
wanted to know হেবিলাক হ'ব পাৰে inquired of হ'ব পাৰে wanted to know inquired of এনেকুৱা এই আক্সটো বেছিকৈ চলায় তাৰপিছত আহিলে assertive imperative interrogative optative optative কিন্তু ভাল হ'ব এটাহে আছে optative optative অকল এইটো দিলে WISHED wished মানে ইচ্ছা কৰা নেক্সট আহিলে exclamatory exclamatory কেনে ধৰণে লিখিব লাগে exclamatory বহুত নাই exclamatory ইয়াৰ লিখিব লাগে cried in joy shouted in এনেকুৱা এনেকৈ লিখিব লাগে cried in sorrow বা cried in anger এনেকুৱা তাৰপিছত shouted in fear বা exclaim in joy এনেকুৱা ধৰণৰ exclaim in joy exclaiming joy আনন্দত চিঞৰি তেওঁ কৈছিল যে এনে ধৰণে খঙত তেওঁ চিঞৰি চিঞৰি কৈছিল যে এনেকুৱা ধৰণৰ ওৰে 4 নম্বৰ আৰু এখন লিষ্ট আছে সেইখন হলে যেনিবা আমাৰ নিয়মখিনি এৰাই হ'ব প্ৰায় এৰাই হ'ব তাৰপিছত এক্সাৰসাইজ কৰোঁতে আমি এক্সট্ৰাকে এইবোৰ চলি থাকিব আলোচনা কৰি থাকিম এক্সাৰসাইজ যেতিয়া চলি থাকিব 5 নম্বৰ চাৰ্টখন হল কি adverb etc adverb etc adverb etc adverb etc বুলি এই কাৰণে দিলে তাৰমানে ইয়াৰ adverbৰ কেনেকৈ পৰিৱৰ্তন হয় সেইটো দিম লগতে অন্যান্য কেইটামানো পাৰ্টস অফ স্পীচ দুই এটা কেনেকৈ পৰিৱৰ্তন হয় সেই নিয়মটো থাকিব এতিয়া ডাইৰেক্টত যদি এনেকে থাকে ইনডাইৰেক্টত তেনেকে থাকিব সেইটো যেনিবা কথাটো ডাইৰেক্টত যেনিবা ষ্টাৰ্ট হৈ থাকিলে পাষ্ট টেন্সৰ কথা পাতিছো দেই ষ্টাৰ্টে তাৰপিছত ইনডাইৰেক্টত তাৰ প্ৰিভিয়াছ ডে থাকিব পাৰে ডাইৰেক্টত যদি tomorrow থাকে ইনডাইৰেক্টত the next day হ'ব কিন্তু এটা কথা চাবা দেই ইনডাইৰেক্টত থকাটো যদি আকৌ ডাইৰেক্টত থাকে তেতিয়াহ'লে কিছুমান পৰিৱৰ্তন নহয় কিন্তু এইটো পৰিৱৰ্তন হয় the next day টো the next day এইটো যদি ডাইৰেক্টত থাকে ইনডাইৰেক্টত হ'ব the following day the following day হ'ব এইটো the following day লিখি দিছো বানানটো ধৰিব নোৱাৰিলেও কৈ দিছো নহয় মুখেৰে কৈ দিছো the following day তেনেকে টুডে টো হলে that day হ'ব now টো হলে then হ'ব আকৌ yesterday হলে the day before হয় tomorrow হলে the day after হয় তেনেকে আকৌ last হবে last month the previous month this year that year এনে ধৰণে আকৌ কামটো যদি আছে কামটো আমাৰ প্ৰয়োজন ৰখি আমি সেইটো কামটো গৌ দিব পাৰোঁ যদি হিয়াৰ থাকে হিয়াৰটো আমি আকৌ প্ৰয়োজন হলে দেয়াৰ দিব পাৰোঁ তেনেকে এইটো হল ভাৰ্ব হয়নে এইটো এডভাৰ্ব বাকিটা এডভাৰ্ব এই গতিকে হিয়াৰ দেয়াৰটো ঠাইসলনি ব্যৱহাৰ হলে প্ৰনাউন বুলি কওঁ গতিকে প্ৰনাউন বা ভাৰ্ব বা এডভাৰ্ব বহুত থকাৰ কাৰণে ইয়াৰ লিষ্টটোৰ নাম দিলো এডভাৰ্ব এটসেট্ৰা গতিকে তোমালোকে ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে ধন্যবাদ দিলো কিন্তু এইটো কথা নহয় যে এই নিয়মকেইটা আলোচনা কৰি মই সামৰি থৈছো সেইটো নহয় ইয়াৰ পাছত প্ৰতিটো নিয়মে আমি যেতিয়া এক্সাৰসাইজবিলাক কৰি যাম ক্লাছ 10 কুৱেশ্যন বেংক বা হাই সেকেন্ডাৰী কুৱেশ্যন বেংকৰ পৰা মই ল'ম এক্সাৰসাইজখিনি প্ৰধানকৈ মই মনৰ পৰা ল'ব পাৰোঁ গামাৰ পৰা ল'ব পাৰোঁ ল'ম আৰু বিভিন্ন বা পুৰণা পেপাৰৰ পৰা ল'ব পাৰোঁ লৈ পেলাই ডিছকাছ কৰিম আৰু কৰোঁতে কি হয় সেই প্ৰতিটো নিয়মে কেনেকৈ হৈছে তাত কেনেকৈ এপ্লিকেবল হৈছে সেইখিনি মই কৈ যাম গতিকে যদি এনেধৰণে 5টামান ভিডিঅ' হ'ব খুব বেছি হয়তো কমো হ'ব পাৰে 5টা ভিডিঅ' চোৱাৰ পাছত তোমালোকে নেৰেশ্যনৰ সম্পৰ্কে কোনো ডাউট নাথাকে গ্ৰামাৰ ক্ষেত্ৰত 3টা বস্তু এটা নেৰেশ্যন এটা ট্ৰান্সলেশ্যন এটা সেন্টেন্স কাৰেকশ্যন এই 3টা যেতিয়া পাৰিব তাৰপিছত ইংৰাজী গ্ৰামাৰ জানিবলগীয়া বিশেষ নাথাকে গতিকে ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ দিলোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু নতুন হ'লে তোমালোকে সাবস্ক্ৰাইব কৰিবা গতিকে বাই বাই বাই